जों बे जेरुसालेम काथलिक मंडली जानानै नोंथांमोनखौ खेबसेबाव করলেই সকলে আমার সাংবাদিক সকললৈ তো আমি আজি 2024 চনত 2024 চনৰ 23 তাৰিখে এইটো আজি উৎপাদন হৈছে আমাৰ গীৰ্জাঘৰখন। তো আমি দীৰ্ঘদিন একদম 91ৰ পৰা আমি চাৰ্চ এনে সৰু মৰু খেৰৰ ঘৰত গীৰ্জা কৰি আছিলোঁ। আমি সকলো ৰাইজে আমাৰ ৰাইজৰ ইয়াত 48 ঘৰ আছে। তো আমি সৰু মৰু গীৰ্জাঘৰ বনাই পেলাই দীৰ্ঘদিন আমি তাতে সেৱা কৰি আছিলোঁ ঈশ্বৰক। কিন্তু আজি আমাৰ গাঁৱৰ উৎসাহ আমাৰ গাঁৱৰ কিছুমান দান বৰণি দিয়াত আমি এইখন ঘৰ বনাবলৈ সক্ষম হৈছে। তো আমি ওলট ফলত আমি খুচিৰে আনন্দী হৈছোঁ, আপোনালোককো আনন্দ পাইছোঁ ইয়াত অহাৰ কাৰণে। তো আজি বহুত মানুহ আছে আমাৰ। এইটো অপেনিংটো আমাৰ এনে ডাইচিছ বিশ্বপ অফ তেজপুৰ মাইকেল আকাশিষ তপ তেখেতে উৎপাদন কৰিব। আমাৰ ডাইচিছ তেজপুৰ ডাইচিছৰ বিশ্বপ স্বামী হয়, তেখেতে উৎপাদন কৰিছে। এইটো ৰাতিপুৱা কাৰ্যসূচী আমাৰ ইয়াত প্লেট হোষ্টিং হৈছে। আমাৰ এইটো যিকেইটা ইয়াত ফাউণ্ডেশ্যনত কিবা ব্লেছিং দিছিলে সেইকেইটাৰ আমি ডেড হৈ গৈছে আমাৰ সেইকেইটা মানুহ। তো সিহঁতক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু প্লেট হোষ্টিং কৰিছোঁ। বাছ সিহঁতৰ নামত জাগাৰ নাম আমাৰ জেৰুচালেম গাঁও। ইয়াৰ পিছতো কাৰ্যসূচী নাই আৰু আমাৰ দিনটো কাৰ্যসূচী হৈ আছিলে। হয়, এনে বাহিৰৰ ফাদাৰবিলাক আহিছে। ফাদাৰ এনে 26-27জন মান হৈছে আলহী, আৰু চিষ্টাৰবিলাক আহিছে। ধলাইবিল পাৰিছৰ আণ্ডাৰত আছোঁ আমি।